আজিৰ দিনটো অসম আৰক্ষী আৰু অসমৰ ইতিহাসৰ বাবে এটা সোণালী দিন। ইয়াৰ আগলৈকে লাচিত বৰফুকনৰ নামত অসমত কোনো ডাঙৰ অনুষ্ঠান কেতিয়াও গঢ় লৈ উঠা নাছিল। আজি 400 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে অসমত আমি লাচিত বৰফুকনৰ নামত এটা সুন্দৰ অনুষ্ঠান নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। মই ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে লাচিত বৰফুকনৰ প্ৰতি তেখেতৰ যি সন্মান, নতুন দিল্লীত 400 বছৰৰ লাচিতৰ জন্ম জয়ন্তীৰ সময়ত অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতি, তেখেতৰ প্ৰেৰণা, গুৱাহাটীলৈ আহি তেখেতে মোক পৰামৰ্শ দিছিল লাচিত বৰফুকনৰ জীৱনী বা তেখেতৰ বীৰ গাথা ভাৰতৰ বিভিন্ন ভাষালৈ ৰূপান্তৰ কৰিব লাগে। সেই পুস্তিকা বা সেই পুথিখিনিও উদ্বোধন কৰিবৰ বাবে অমিত শ্বাহ ডাঙৰীয়া নিজে গুৱাহাটীলৈ আহিছিল। আজি পুনৰবাৰ লাচিত বৰফুকনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া দেৰগাঁৱত আহি উপস্থিত হৈছে। মই সমগ্ৰ গোলাঘাট আৰু অসমবাসী ৰাইজৰ হৈ সকলোকে অনুৰোধ কৰিম, অমিত শ্বাহ ডাঙৰীয়াক দীঘলীয়া হাত চাপৰিৰে আমি এই পবিত্ৰ স্থানলৈ আদৰণি জনাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।